হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টো অলপ স্পেচিয়েল হ'বলৈ গৈ আছে। কাৰণ দুদিনমান আগতে মই SBI POৰ নটিফিকেশ্যনৰ এটা ভিডিঅ' দিছিলোঁ, য'ত কৈছিলোঁ SBI PO নটিফিকেশ্যন অলৰেডি আহি গ'ল, আমাৰ হাতত প্ৰিলিমছ হ'লে মাত্ৰ 1 মাহ সময় আছে। তাত লিখা আছিলে এটা বস্তু, বহুতে মোক সুধি আছিলে চেলাৰী কথা। তাত লিখা আছিলে 20 লাখ CTC বুলি কৈছিলে, যোনটো নটিফিকেশ্যন সেইটো হয় নে নহয়। তাৰ কাৰণে মই এটা অৰিজিনেল চেলাৰী স্লিপ লৈ আহিছোঁ। এই চেলাৰী স্লিপটো কাৰ হয় মই ঢাকি দিছোঁ বাৰু, কাৰ পৰা লৈছোঁ, আৰু মই ডিটেইলছত কথাখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গম পাই যাব এজন SBI PO বৰ্তমান সময়ত জইন কৰি কিমান চেলাৰী আপোনাৰ হাতত সোমাব, মাহটোৰ শেষত কিমান চেলাৰী আপোনাৰ বেংক একাউণ্টত সোমাব গম পাই যাব। আৰু সঁচা কথা এটা যদি মই সঁচাকৈ কওঁ, আপোনাৰ মাহত 1 লাখ টকা ধৰি থওক, ঠিক আছে, আপোনাৰ একাউণ্টত থাকিব। তো ইমান এটা ভাল জব, আপুনি কষ্টটো কৰিবই লাগিব। আৰম্ভণিতে কৈ আছোঁ, কষ্ট কৰিবই লাগিব, ঠিক আছে। মই যদি কথাটো কওঁ যে বেংকিং ইণ্ডাষ্ট্ৰীত যিখিনি কমাৰ্চিয়েল বেংক আছে, কমাৰ্চিয়েল বেংক বুলি কৈছোঁ, ঠিক আছে, RBI নহয়, তাৰ বাহিৰে যিখিনি বেংক আছে তাৰ ভিতৰত চবতকৈ বেষ্ট জব হ'ল SBI PO, চবতকৈ বেষ্ট বুলি কয়। কাৰণ SBI POত কি হয়, ৱৰ্ক প্ৰেছাৰ আছে, ঠিক আছে। ৱৰ্ক প্ৰেছাৰৰ ওপৰত মই এটা বেলেগ ভিডিঅ' বনাই দিম, কি কাম কৰিব লাগে। কিন্তু মাহৰ শেষত যেতিয়া আপোনাৰ একাউণ্টত 1 লাখ টকাটো সোমাব, তাতকৈ বেছি মটিভেশ্যন একো নাই কাম কৰাৰ, ঠিক আছে। কাৰোবাক যদি পইচা নালাগে সেইটো বেলেগ কথা। এতিয়া এই 1 লাখ টকাৰ সঁচাই হয়নে নহয় আমি চেলাৰী শ্লিপখন ধুনীয়াকৈ ডিটেইলছত বুজিম। আহকচোন বুজোঁ, তাৰপিছত বাকী কথা পাতিম। এখন এপ্ৰিলৰ প্লে শ্লিপ হয়, আৰু বেংকিঙততো চবেই জানে 5 বছৰৰ মূৰত এটা ছেটেলমেণ্ট হয়, তাৰ ফলত ইনক্ৰিমেণ্ট হৈ যায়, বহুতখিনি মানে চেলাৰী বাঢ়ি যায়। বৰ্তমান সময়ত এজন নতুন জইনিৰ বেছিক চেলাৰী SBI POত 56,480, বহুত বেছি হয়। বেছিক পে জাষ্ট, ইয়াৰ লগত বস্তু এড হ'বলৈ আছে। ইমানখিনি চেলাৰীটো আমাৰ অসম চৰকাৰ টপ লেভেলৰ পোষ্টকেইটাই পায়। তো বেছিক পে 56,000 ভাবক। তাৰপিছত ডিয়াৰনেছ এলাউঞ্চ DA 15,000 যোগ হয়, 15,327। স্পেচিয়েল এলাউঞ্চ 49,967, মানে অলমষ্ট 15,000। HRA হাউচ ৰেণ্ট এলাউঞ্চ 4,500, লোকেশ্যন এলাউঞ্চ 1200, আৰু লাৰ্ণিং এলাউঞ্চ 850। চব মিলি গ্ৰছ চেলাৰী হয় আপোনাৰ 93,342। এইটো গ্ৰছ চেলাৰী, গ্ৰছ ভাবক, ইমানখিনি পইচা আপুনি গ্ৰছ চেলাৰী। এইটো জাষ্ট চেলাৰীৰ কথা কৈ আছোঁ। তাৰপিছত ডিডাকশ্যন আহে, কিছুমানটো ডিডাকশ্যন দিবই লাগিব আপুনি, যেনেকৈ PF কণ্ট্ৰিবিউশ্যনত 5,600, প্ৰফেশ্যনেল টেক্স 200, কণ্ট্ৰিবিউশ্যনেৰী পেঞ্চন ফাণ্ড 6,845, আৰু ইউনিয়নৰ কিছুমান মেম্বাৰশ্বিপ আছে যেনেকৈ বেংকিঙৰ, তাৰ 300 টকা। তো ডিডাকশ্যন 12,900 ছামথিং, মানে 13,000 অলমষ্ট। তো আপোনাৰ হাতত বেংক একাউণ্টত মাহৰ শেষত 80,350 আহে। আপোনাৰ শেষত মাহৰ শেষত আপোনাৰ বেংক একাউণ্টত সিমানখিনি আহে। এইটো জাষ্ট চেলাৰী হয়, 80,000 আপোনাৰ হাতত আহে। গ্ৰছ চেলাৰী 93,000। কিন্তু এইখিনিতে সীমাবদ্ধ নহয়, ইয়াৰ উপৰি আপোনাৰ বহুত কিছুমান এলাউঞ্চ থাকে, সেইখিনি এক্সট্ৰাকৈ। সেইখিনি যেনেকুৱা ধৰক, মই যদি কওঁ আপোনাৰ পেট্ৰল এলাউঞ্চ হওক 3,000-4,000 টকা, তাৰপিছত আপোনাৰ এডুকেশ্যন এলাউঞ্চ, তাৰপিছত ফাৰ্নিচাৰ এলাউঞ্চ, LTC বুলি আছে, লিভ ফেয়াৰ, LFC থাকে কিছুমানৰ, লিভ ফেয়াৰ কনচেশ্যন, মানে ফুৰিব যোৱাৰ পইচা বছৰত এবাৰ পাই যায়। হলিডে হোম থাকে কিছুমান জেগাত ফুৰিবলৈ গ'লে। মেডিকেল ইঞ্চুৰেঞ্চ থাকে, চবতকৈ ডাঙৰ সেইটো। কাৰণ আজিৰ দিনত আমাৰ চবতকৈ বেছি পইচা ক'ত খৰচ হয়, ডক্টৰৰ ওচৰত দেখালে। তো যেতিয়া এটা জবত আপোনাক মেডিকেল ইঞ্চুৰেঞ্চ দিয়ে, তাৰ মানে আপোনাৰ বেমাৰ হ'লে য'তেই নেদেখায় ফ্ৰী হয়, মানে 100% ৰিইম্বাৰ্চমেণ্ট হয়। চেম মেডিকেল ফেচিলিটি ইয়াতে আপোনাৰ ডিপেণ্ডেণ্টৰ কাৰণেও দিয়া হয়। ডিপেণ্ডেণ্ট মানে আপোনাৰ মা দেউতা যদি জব নকৰে, তেনেহ'লে আপোনাৰ ডিপেণ্ডেণ্ট, আপোনাৰ ৱাইফ অট'মেটিক ডিপেণ্ডেণ্ট, আপোনাৰ বাচ্চা আপোনাৰ ডিপেণ্ডেণ্ট। তো এইখিনি বস্তু আপোনাৰ কি হয়, এইখিনি ইয়াত চেলাৰী শ্লিপততো নেদেখায়, এলাউৱেঞ্চ সেইবিলাক চেলাৰী শ্লিপত একো নেদেখায়। তো সেইটো কাৰণে তাত CTC সিমান বুলি কৈছিলে। তো আপুনি ধৰি থওক মাহৰ শেষত আপোনাৰ হাতত 1 লাখ টকা থাকিব। আৰু কমাৰ্চিয়েল বেংকত আটাইতকৈ বেছি চেলাৰী পোৱা জব হয় SBI PO, মানে জাষ্ট সোমায়ে কথা কৈছোঁ, জাষ্ট সোমায়ে যোনটো জব পোষ্ট হয় সেইটো। তাৰপিছত আপোনাৰ ইনক্ৰিমেণ্টো হৈ গৈ থাকে, প্ৰত্যেক বছৰে আপোনাৰ ইনক্ৰিমেণ্ট হৈ গৈ থাকিব, বেছিক পেড বাঢ়ি যাব। আৰু এটা কথা, এই বেংকিঙত এটা এক্সাম আছে, দুটা আছে, JIB আৰু CIB। বেংকিঙত সোমোৱাৰ লগে লগে চবেই সেইটো এক্সাম দিব লাগে, আৰু চবেই পাছ কৰিলে আপোনাৰ ইনক্ৰিমেণ্ট যিমান হয় তাতকৈ আৰু বেছি ইনক্ৰিমেণ্ট হৈ যায়। যেনেকৈ
JIB পাছ কৰিলে এটা ইনক্ৰিমেণ্ট বাঢ়ি যায় আৰু CIB পাছ কৰিলে দুটা ইনক্ৰিমেণ্ট যোগ হৈ যায় তো টোটেল তিনটা ইনক্ৰিমেণ্ট আৰু বেছি স্যালাৰি হৈ যাব মানে এতিয়া যিমান পাব তাতকৈ 10,000 মান বাঢ়ি যাব তো মই নিজে দুইটা এক্সাম পাছ কৰা আছে ফাৰ্ষ্ট এটেম্পটতে মই JIB আৰু CIB দুইটা এক্সাম পাছ কৰিছিলোঁ JIB ত 4খন পেপাৰ হয় CIB ত 5খন পেপাৰ হয় ভাবক গোটেইখিনি পাছ কৰিব লাগে আৰু এনেকুৱা সহজ পেপাৰ নহয় বেংকিং ফাইনেন্স মেনেজমেণ্ট সেইবিলাক পেপাৰ হে চেন্ট্ৰেল বেংকিং IT JIB CIB ভিডিও বেলেগত দিম বাৰু তো সেইখিনি পাছ কৰি দিলে আপোনাৰ আৰু স্যালাৰি বাঢ়ি যাব মই ফাৰ্ষ্ট হেতুৱে টাৰ্গেট কৰিছিলোঁ JIB CIB পুৰা অফিচৰ পৰা ছুটি লৈ পঢ়িছোঁ পাছ কৰি গৈছোঁ তো ভিডিওটো হিমানেই আছিলে আপোনালোকক অলপ মোটিভেশ্যনৰ কাৰণে ভিডিওটো বনালোঁ আৰু যোনে SBI PO প্ৰিপাৰেচন কৰি আছে মই অলৰেডি আমাৰ কোৰ্স লঞ্চ কৰি দিছোঁ এপত মেথছৰ বেসিক কোৰ্স আছে তাত 5000 প্লাস MCQ ৰ উপৰি মই প্ৰত্যেকটো চেপ্টাৰ যিমানখিনি বেংকিংত আহিব আপোনাৰ প্ৰিলিমছত বেসিকখিনি ক্লিয়াৰ কৰি দিছোঁ সেই ভিডিওখিনি চোৱাৰ পিছত আপুনি গোটেই 5000 MCQ প্ৰেক্টিছ কৰি থাকক প্ৰিলিমছৰ কাৰণে আপুনি এনাফ হৈ যাব প্ৰেক্টিছ কৰা মেথছৰ ঠিক তেনেকৈ ৰিজনিঙৰ আৰু ইংলিছৰো লৈ আহিম অতি সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু মেথছ এণ্ড ফিজিক্স হাব আমাৰ এপটো ডাউনলোড কৰি ৰাখক তাত কোৰ্সবিলাক আহে আৰু কথা লাষ্ট আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ৰাখক তাত মই ইম্পৰ্টেন্ট ইনফৰমেশ্যনৰ উপৰি ইংলিছৰ পেছেজ তাত শ্বেয়াৰ কৰি থাকোঁ